অবৈধ চুলাইমদ আৰু লালিগুড়ৰ প্ৰচলনৰ বিৰুদ্ধে চাহ মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ। সৌদ অসম চাহ মুক্তি সংগ্ৰাম সমিতি আৰু বুটলিখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত লালিগুড় আৰু অবৈধ চুলাইমদ বন্ধ কৰাৰ দাবীত ঐতিহাসিক ধুদৰ আলিত 2 ঘণ্টা পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে চাহ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক সংগঠনটোৰ প্ৰতিনিধি উপস্থিত থাকি আবকাৰী বিভাগৰ বিৰুদ্ধে তথা লালিগুড় আৰু চুলাইমদৰ অবৈধ প্ৰচলনত জড়িত চক্ৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। লগতে অনতিপলমে বিশেষকৈ চাহ অধ্যুষিত অঞ্চলসমূহত লালিগুড় আৰু চুলাইমদৰ অবাধ প্ৰচলন বন্ধ কৰি সমাজখন নিচামুক্ত তথা সংৰক্ষিত কৰিবলৈ জিলা আবকাৰী বিভাগ আৰু অসম চৰকাৰৰ আবকাৰী বিভাগক দাবী জনায়। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমাৰ সংগ্ৰাম চলিছে অবৈধ লালিগুড় বন্ধ কৰিব লাগিব। আমাৰ দাবী মানি ল'ব লাগিব। মহিলাসকলক সুৰক্ষা প্ৰদান কৰিব লাগিব। মহিলাসকলক সুৰক্ষা প্ৰদান কৰিব লাগিব। অনাধিকাৰীক সুৰক্ষা প্ৰদান কৰিব লাগিব। ইনকলাব জিন্দাবাদ। এইটোৱেই চলিছে। আমাৰ দাবী মানি ল'ব লাগিব। আমাৰ দাবী মানি ল'ব লাগিব। অবৈধ লালিগুড় বন্ধ কৰিব লাগিব। ইনকলাব জিন্দাবাদ। চাহ শ্ৰমিকক নিৰাপত্তা দিব লাগিব। চাহ শ্ৰমিকক নিৰাপত্তা প্ৰদান কৰিব লাগিব। চাহ শ্ৰমিকক নিৰাপত্তা প্ৰদান কৰিব লাগিব। চাহ শ্ৰমিকক নিৰাপত্তা প্ৰদান কৰিব লাগিব। তেওঁলোকক কিন্তু আচলতে মৃত্যুৰ মুখত পেলাই মেলি পেলাই আচলতে এটা ভোটৰ অংক ইয়াত চলি আছে, সেই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছো। এই সিন্ডিকেটৰ আচলতে মূল ব্যক্তিসকলক চিনাক্ত কৰিছো। ইয়াত কিন্তু আমি দেখিবলৈ পাইছো আগৰৱালা পৰিয়াল, গুপ্তা পৰিয়াল আৰু অন্যান্য যিসকল অনা অসমীয়া আছে কিন্তু তেওঁলোকে কিন্তু ইয়াত আচলতে মিলি আছে। যদি নাম আমি আপোনালোকক আমি স্পষ্টীকৰণ আমি কৰি দিওঁ। অনিল গুপ্তা আছিলে, ভৰত গুপ্তা আছিলে, সুভাষ গুপ্তা আছিলে আৰু অন্যান্য গুপ্তা পৰিয়ালবিলাক যিবিলাক আছিলে তেওঁলোকক কিন্তু আমি দেখিবলৈ পাইছো যে তেওঁলোকৰ মাষ্টাৰ মাইণ্ডো আছে। যিহেতু আমাৰ আৰু এটা কপি আহিবলৈ বাকী আছে, সেইকাৰণে আপোনালোকক ক'বলৈ আমি অকণ কুণ্ঠাবোধ কৰিছো। আমি তথ্য সহকাৰে তেওঁলোকৰ ওপৰত আমি কেছ দিবলৈ গৈ আছো, তথ্য সহকাৰে আৰু কিছু ক্ষেত্ৰত আমি পিয়াইলো কৰিবলৈ গৈ আছো। গোটেইখিনি জল পটপটকে কিন্তু ওলাই যাব। আৰু যিসকলে নেকি কুম্ভকৰ্ণৰ নিন্দাত আছে দেই, আমাৰ চাহ শ্ৰমিকৰ মন্ত্ৰীসকলক কৈছো, ৰূপেশ গোৱালা, ৰাজদীপ গোৱালা, তেৰছ গোৱালা, তাৰ পৰা আমাৰ সঞ্জয় কিষাণ, ৰূপজ্যোতি কৰ্মী, এনেই এইবিলাক সদনত গৈ মেলি পেলাই এনেই মাত মাতি থাকে আৰু আচলতে চাহ শ্ৰমিকসকলক এনেই আচলতে আভুৱা ভাৰি থাকে। তেওঁলোকে আমাৰ চাহ শ্ৰমিকৰ কিন্তু কেতিয়াও কিন্তু মন্ত্ৰী বা বিধায়ক তেওঁলোকে হ'ব নোৱাৰে। আজি চাওক, ইমান মানুহ মৰি গ'ল লেটেকু চাহ বাগিচাত, কত মানুহ মৰি গ'ল হালমৰা চাহ বাগিচাত, তেওঁলোকে কিন্তু নিমাত এতিয়াও আমি দেখিবলৈ পাইছো। নিমাত এতিয়াও তেওঁলোকে কিন্তু কুম্ভকৰ্ণৰ নিন্দাতে আছে। গতিকে তেওঁলোকক আমি ধিক্কাৰ দিছো। আৰু এইবাৰ চাহ শ্ৰমিক ৰাইজে যে এইখন চৰকাৰক ভোট নিদিয়ে আৰু এইবাৰ যে চাহ শ্ৰমিক ৰাইজে এইবাৰ বুজি উঠিছে যে আচলতে চাহ শ্ৰমিকৰ ওপৰত কেনেকৈ আচলতে মাধমাৰ হোৱা হৈছে, তাক কিন্তু ভালদৰে আচলতে চাহ শ্ৰমিক ৰাইজে আচলতে উঠি উঠিছে। এটা সমগ্ৰ আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আজিৰ পৰা আমি এই কথাটো স্পষ্ট কৰি দিছো যে বগানে বগানে চাহ বাগিচাই কিন্তু অবৈধ লালিগুড়ৰ কিন্তু অভিযান চলিব। আৰু লগতে যিসকলক পোৱা যাব তেওঁলোকক কিন্তু আচলতে ধৰি মেলি জেললৈ প্ৰেৰণ কৰা হ'ব। আৰু লগতে এটা কথা কৈ লওঁ, তাৰ আগতে আপোনালোকক কম, কিন্তু এটা কথা স্পষ্ট কৰি দিছো, এই কুম্ভকৰ্ণৰ নিন্দ্ৰাত যিটো নেকি আছিলে, কুম্ভকৰ্ণৰ 6 মাহ দিন যিটো নিন্দ্ৰাত আছিলে, তেওঁলোকে কিন্তু আচলতে কুম্ভকৰ্ণ যেতিয়া নিন্দ্ৰাত আছিলে চকু দুটা আচলতে জাপ খাই আছিলে। কিন্তু আমাৰ শ্ৰম মন্ত্ৰী যিটো আছে, এইটো আপোনাৰ ৰূপেশ গোৱালা ডাঙৰীয়া, তেখেতৰ চকুটো সদনত খোল খাই থাকে, কিন্তু তথাপিও তেখেতে আচলতে মানে কুম্ভকৰ্ণৰ নিন্দ্ৰাত থাকে দেই। সেইকাৰণে ৰাইজ এবাৰ জোৰকে হাত চাপৰি বজাই দিব লাগে। প্ৰথম কথাটো এইটোৱেই। এতিয়া কথাটো হৈ গ'ল, আপোনালোকে জানে যে 2019 চনত যিটো নেকি গোলাঘাট জিলাত হালমৰা চাহ বাগিচাত যিটো নেকি আচলতে সহিব নোৱাৰা এক ঘটনা সংঘটিত হৈ গ'ল, সেই ঘটনাৰ বিষয়ে সকলোৱে অৱগত। আৰু অসমৰ কলা অধ্যায় বুলি ক'লে ভুল হ'ব, আচলতে সমগ্ৰ বিশ্বৰ কলা অধ্যায়ত আচলতে ইতিহাসৰ পাতত এই কথাটো লিখা গ'ল। কাৰণ 2 শতাধিকতকৈ অধিক লোকৰ আচলতে মৃত্যু হ'ল। আৰু মৃত্যু হোৱাত আমি দেখিবলৈ পালো বিভিন্ন ৰাজনৈতিক দলসকলে আহি মেলি পেলাই তেওঁলোকে আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যে অসমত আচলতে লালিগুড় আচলতে বন্ধ কৰা হ'ব। কিন্তু আমি দেখিবলৈ পালো তেওঁলোকে কিন্তু লালিগুড় বন্ধ নকৰিলে। লালিগুড় আচলতে বন্ধ নকৰাৰ মূলৰ আঁৰৰ কাৰণটোৱে হৈছে যে লালিগুড় সকলে যি লোকসকলে আচলতে লালিগুড়
ব্যৱসায় কৰি আছে তেওঁলোকৰ লগত কিন্তু এইখন চৰকাৰৰ আচলতে মন্ত্ৰী MLA সকলোৱে যে মিলি আছে এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। এটা কাগজ আপোনালোকক দেখুৱাব বিচাৰিছো, এয়া চাওক, 2 মাহৰ কাৰণে আচলতে গোলাঘাট দণ্ডাধীশে আচলতে ইয়াত নিৰ্দেশ জাৰি কৰিছিলে, যিহেতু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ, এতিয়া এমাহ 20 দিন হৈছে, এতিয়াও 10 দিন আছে। তেনেস্থলত ইয়াত কৈছে যে 500 গ্ৰামতকৈ অধিক আচলতে লালিগুৰ কোনো বিক্ৰী কৰিব নালাগে, আৰু যদি বিক্ৰী কৰাত আচলতে নিষেধাজ্ঞা জাৰি কৰা হৈছে, আৰু যদি 500 গ্ৰামতকৈ অধিক লালিগুৰ যদি কোনোবা ক্ৰয় কৰে তেতিয়াহ'লে আচলতে বিভিন্ন উচ্চ স্তৰীয় কৰ্তৃপক্ষৰ পৰা তেওঁলোকে আচলতে পাৰ্মিশন ল'ব লাগিব আৰু লালিগুৰ আচলতে বিক্ৰী কৰিব পাৰিব। আৰু বিশেষকে সেই লালিগুৰটো মানুহৰ কাৰণে নহয়, গৰুৰ কাৰণে, কেটেল ফাৰ্মৰ কাৰণে আচলতে আহে বা ঘোঁৰাৰ কাৰণে খুৱাবৰ কাৰণে আহে। কিন্তু তেনেস্থলত আমি দেখিবলৈ পাইছো যে গোলাঘাট জিলাখনত, সমগ্ৰ অসমখনত আৰু সমগ্ৰ অসমৰ বিশেষকে আমি দেখিবলৈ পাইছো গাঁও অঞ্চলত আৰু চাহ বাগিচা অঞ্চলত আমি দেখিবলৈ পাইছো যে কেনেকৈ আচলতে প্ৰশাসনৰ চকুত আচলতে মানে ধূলি মাৰি কেনেকৈ আচলতে এই লালিগুৰৰ ব্যৱসায় আচলতে চলি আছে। তাৰ মানে ইয়াৰ দ্বাৰা এই কথাটো স্পষ্ট হয় যে লালিগুৰৰ যিটো মন্ত্ৰী আচলতে তেখেতে মাল খাই মানে আচলতে গোটেই পইচাখিনি খাই লাল হৈ আছে, মানে সেয়ে তাকে কয় আচলতে লালিগুৰৰ মন্ত্ৰী বুলি মেলি পেলাই। আচলতে আমাৰ গৃহ জিলাতে আমি দেখিবলৈ পাইছো যে লালিগুৰৰ যিজন মন্ত্ৰী আছে তাক আচলতে আবকাৰী মন্ত্ৰী নকওঁ, লালিগুৰৰ মন্ত্ৰী বুলি কৈছো। সেই মন্ত্ৰীজন আচলতে কিন্তু নিমাত, তেখেতেও কিন্তু কুম্ভকৰ্ণ নিন্দ্ৰাত আছে। গতিকে এই পুনৰাবৃত্তি যাতে আকৌ আমাৰ এই হাউতলী চাহ বাগিচাত, খুমটাই চাহ বাগিচাত বা গোলাঘাট জিলাৰ 90খন চাহ বাগিচাত যাতে পুনৰাবৃত্তি নহয়, কাৰণ এতিয়া আমি দেখিবলৈ পাইছো দুবাৰকৈ ইয়াত পুনৰাবৃত্তি হৈছে। ইতিমধ্যে 10 দিনৰ আগত আমি দেখিবলৈ পাইছো যে লেটেকু চাহ বাগিচাত প্ৰায় 10 জনতকৈ অধিক লোকৰ কিন্তু লালিগুৰৰ লগত যিটো নেকি অবৈধ চুলাই মদ, তাত কোনোবা কয় ইথানেল মিথানেল কিবা এটা মিক্স কৰি মেলি পেলাই আচলতে বোলে তেওঁলোকৰ বোলে প্ৰাণ কাঢ়ি লোৱা হৈছে বুলি মেলি পেলাই কয়, আৰু চৰকাৰে আচলতে গা হৰা মন্তব্য দিয়ে। আচলতে আমি দেখিবলৈ পাওঁ যে তাত ৰাজনীতি চলি আছে। ৰাজনীতি আচলতে যোনে যাক মৃত্যু কৰাব পাৰে সেই চৰকাৰৰ এগেইনষ্টত গৈ মেলি পেলাই আচলতে ক'ব পাৰিব কথাটো যে তেওঁলোকে আচলতে চৰকাৰৰ শাসনৰ গাদীত আছিলে, তেওঁলোকে মৃত্যু কৰালে বুলি মেলি পেলাই আচলতে ইয়াত এটা ভোটৰ ৰাজনীতি চলি আছে। নাই, ইয়াৰ তথ্যটো আছে, আমি গোটেইখিনি আচলতে নামখিনি দি দিছো আৰু গোটেইখিনি নাম দি দিয়া আছে। এইটো পুলিচ প্ৰশাসনে ভাল ধৰণে জানে, আৰু বিশেষকৈ পুলিচ প্ৰশাসনক আমি দায়ী দি লাভ নাই, বিশেষকৈ এইটো আবকাৰী বিভাগে কিন্তু ভাল ধৰণে জানে। আৰু আবকাৰী বিভাগত যিসকলে আছে আপোনালোকে চাব, য'ত নেকি অবৈধভাৱে আচলতে য'ত নেকি চুলাই মদ বনি থাকে তাত চাব তেওঁলোকৰ চাইলেণ্টটো টৰণকে একদম দূৰৰ পৰা বাজি আহে। তেওঁলোকক আচলতে সংকেত দি দিয়ে যে আমি আহি আছো, তোমালোকে চুলাই মদটো বনোৱা বন্ধ কৰি দিয়া বুলি মেলি পেলাই তেওঁলোকে আচলতে বন্ধ কৰি দিয়ে, তেওঁলোকক আচলতে সিগনেল দি দিয়ে। আৰু আমি দল সংগঠন যেতিয়া গৈ আমি খবৰ দিওঁ যে আজি আমাৰ কাৰ্যসূচী আছে, পাছদিনাখন যেতিয়া আহি পেলাই আমি তাত ৰেড মাৰো বা আমি চাওঁ, তাত কিন্তু চুলাই মদ আচলতে পোৱা নাযায়। আচলতে এইবিলাক কোনে আচলতে আগজাননী দিয়ে? ডেফিনেটলি ইয়াত আচলতে আবকাৰী বিভাগ জড়িত হৈ আছে, ডেফিনেটলি ইয়াত আবকাৰী মন্ত্ৰীৰ ওচৰলৈ তাক কিন্তু কমিশ্যন গৈ আছে। সেইটোৰ কাৰণে আচলতে এনেকুৱা হৈ আছে, চাহ শ্ৰমিকসকল যে নিৰাপত্তাত নাই, অসমীয়া জাতিটো যে নিৰাপত্তাত নাই, আৰু সুৰক্ষা যে এইখন চৰকাৰে প্ৰদান কৰিব পৰা নাই, এই কথাটো কিন্তু জল পটকৈ ওলাই গৈছে। ইতিমধ্যে আপোনালোকে জানে যে হালমৰা চাহ বাগিচাত যিমান মানুহ মৰিছিলে, 58 জন মানুহ, আজি আপুনি 19 চনৰ পৰা আপুনি 25 চনলৈকে প্ৰায় 6-7 বছৰ হ'ল, তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই, তেওঁলোকক জেললৈ পঠাব পৰা নাই। আৰু দেখিবলৈ পাইছো তেওঁলোকৰ ওপৰত এতিয়াও কিন্তু কেছ চলি আছে। 223/19 আপোনালোকে চাৰ্চ কৰি মেলি পেলাই চাব, তাত কিন্তু তেওঁলোকৰ ওপৰত যিটো নেকি আচলতে ধাৰা, সেই তাত আপুনি ভাল ধৰণে চাব, গোটেইখিনি স্পষ্ট আকাৰে কিন্তু ওলাই যাব। আৰু আমি দেখিবলৈ পাইছো এই আগ্ৰাখন কিন্তু আমাৰ অসমীয়া চাহ জনগোষ্ঠীৰ লোক, আৰু আমি যিটো নেকি অসমীয়া জাতি বুলি মেলি পেলাই কৈ নিজকে আমি ভাল পাওঁ। অসমৰ লগতে গোলাঘাট জিলাত লালিগুৰ কিনা বেচা সম্পূৰ্ণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, আমি অসম চৰকাৰক দাবী জনাইছো। অসমৰ আবকাৰী বিভাগৰ যোগেদি যিসমূহ ব্যৱসায়ীয়ে লালিগুৰ কিনা বেচা কৰি আছে তেওঁলোকৰ ওপৰত আইনী প্ৰক্ৰিয়াৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। 3 নম্বৰত আমি লিখিছো, অসমৰ লগতে গোলাঘাট জিলাৰ বাগান গাঁও সকলোতে অবৈধ চুলাই মদৰ বিক্ৰী সম্পূৰ্ণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু 4 নম্বৰত আমি লিখিছো যে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত লেটেকুজান চাহ বাগিচাত যিসকল লোকে বিষাক্ত চুলাই মদ খাই মৃত্যুমুখত পৰিছিল তেওঁলোকৰ পৰিয়ালবৰ্গলৈ অসম চৰকাৰৰ তৰফৰ পৰা 10 লাখ টকা এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছো। আৰু যদি 10 লাখ টকা এবাৰ যদি প্ৰদান নকৰে আৰু যদি আমি নাপাওঁ, তেতিয়াহ'লে কিন্তু জানিব যে এইবাৰ কিন্তু আমি কিন্তু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে কিন্তু 1,30,00,000 কিন্তু লোকে এইবাৰ কিন্তু আমি এইখন চৰকাৰক ভোট নিদিওঁ, এই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছো। হয় নে নহয় ৰাইজ? হয় নে নহয়?
কিন্তু এইবাৰ কিন্তু তেওঁলোকে ভোট নাপাব এই কথাটো কিন্তু আমি স্পষ্ট কৰি দিছো সেইকাৰণে অতি শীঘ্ৰে কেবিনেটত নতুন আইন প্ৰণয়ন কৰি মেলি পেলাই অসমৰ পৰা কিন্তু লালিগুৰ নিষিদ্ধ কৰিব লাগিব আৰু আমাৰ চাহ শ্ৰমিকসকলৰ আমাৰ মহিলাসকলৰ ওপৰত কিন্তু নিৰাপত্তা প্ৰদান কৰিব লাগিব কাৰণ পুৰুষসকলে যেতিয়া মদ খাই মেলি পেলাই আহে নিজৰ সতি সন্তানক মাৰপিট কৰে নিজৰ মহিলাক মাৰপিট কৰে নিজৰ কাঁহী বাচন বৰ্তন বিক্ৰী কৰি মেলি পেলাই আচলতে পঢ়া শুনা পৰিৱেশক বিনষ্ট কৰি মেলি পেলাই সকলোকে হল ঠেকত আচলতে পেলাই দিয়ে আমি পৰিলক্ষিত হৈছে ইয়াতকৈ দুখৰ বিষয় হ'ব নোৱাৰে আৰু আমাক কয় বোলে অসমখন 3 নম্বৰত আনিম 10 নম্বৰত আনিম আৰে বাবা কিমান নম্বৰ স্থানত আছে নিজে গণনা কৰি লোৱা আগত আৰু অসমখনক আনিবলৈ বিচাৰিছে 1 নম্বৰ স্থানত 3 নম্বৰ স্থানত তেওঁলোকৰ যদি শক্তি আছে তেওঁলোকে আচলতে এইখিনি গোটেইখিনি আচলতে শুধৰণি কৰক আৰু এইখন চৰকাৰৰ এটা পৰিস্থিতি এনেকুৱা হৈ গৈছে আমি দেখিবলৈ পাইছো জানিবলৈ পাইছো মদত আৰু আপোনাৰ দেখিবলৈ পাইছে স্মাৰ্ট মিটাৰত আৰু মাটিৰ ৰাজহতে এইখন চৰকাৰ চলি আছে আৰু এইখন চৰকাৰ যদি মাহেকত যদি ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ নলয় এইখন চৰকাৰ কিন্তু নচলিব সেই কথাটো স্পষ্ট আৰু পদুম ফুলক আচলতে আমি এটা কথা আমি স্পষ্ট কৰিছো বোকাত জাপ মাৰি গৈ মেলি পেলাই ৰাইজে পদুম ফুল ছিঙি আনিছিলে এইবাৰ কিন্তু বোকাত জাপ মাৰি গৈ মেলি পেলাই পদুম ফুল কোনেও মানুহ কিন্তু ছিঙি নানে জাপ মাৰিব নেকি ৰাইজ এইবাৰ না এইবাৰ বোকাত জাপ নামাৰে এই কাৰণে আচলতে জাপ মাৰিছিল যে পদুম ফুলৰ গোন্ধ আছে নেকি বুলি জাপ মাৰিছিলে বাপেকে এতিয়াহে গম পালো যে পদুম ফুলৰ গোন্ধ নাই বুলি মেলি পেলাই তো মানুহ আহি মেলি পেলাই এতিয়া চাইছে পদুম ফুলৰ গোন্ধই নাই ৰিয়েলিটিত গোন্ধ নাই তাৰ অৰ্থ মই এইটোৱে কৈছো তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে কিহৰ ঘটিডালৰ আচলতে মন্ত্ৰী হৈছে কিহৰ ঘটিডালৰ আচলতে বিষয়াবিলাক হৈছে তেওঁলোকক অসমৰ পৰাই ডিলিট কৰি দিব লাগে তেওঁলোকৰ নিচিনা আচলতে নালাগে আমি নৱ প্ৰজন্মক এইবাৰ আদৰি ল'ম আৰু এইবাৰ আমাৰ মাজত চৰ্চা চলিছে আমি কিন্তু আচলতে নৱ প্ৰজন্মক আমি আদৰি ল'ম ইতিমধ্যে আপোনালোকে জানে যে লেটেকু চাহ বাগিচাত ইতিমধ্যে 10 জনতকৈ অধিক লোকৰ মৃত্যু হৈ গৈছে তেওঁলোকৰ তাত কিন্তু এজনো মন্ত্ৰী খবৰ ল'বলৈ নগ'ল না অতুল বৰা গ'ল না আমাৰ শ্ৰম মন্ত্ৰী আমি দেখিবলৈ পালো যে শ্ৰম মন্ত্ৰীজনৰ কি নাম আছিলে পাহৰি যাওঁ নহয় মন্ত্ৰীজনৰ কি নাম আছিলে এইটো যে কি মন্ত্ৰী এইটো পাহৰি যাওঁ নামেই নাজানে কোনেও নাম নাজানে মন্ত্ৰীটো কি নাম আছিলে ৰূপেশ গোৱালা এই নাম পাহৰা মন্ত্ৰী দেই পাহৰা মন্ত্ৰী হয় মানে আচলতে পাহৰি যায় চবেই তাৰ নাথাকে যে চাহ জনগোষ্ঠীৰ লগত সেইকাৰণে আচলতে নামটো পাহৰি যায় সেইকাৰণে মই পাহৰি গৈছিলো সেই মন্ত্ৰীজন আচলতে কাম নহয় আচলতে তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ সূত্ৰলিপি মানে ব বুলি ক'লে বহিব উঠ বুলি ক'লে উঠিব মানে তেখেতে তাত তেনেকুৱা ধৰণৰ আচলতে আমাৰ দেখিবলৈ পাইছো শ্ৰম মন্ত্ৰী এজন পাইছো গতিকে তেখেতকো আমি ধিক্কাৰ জনাইছো ইমান মানুহ মৰি গ'ল লেটেকু চাহ বাগিচাত তেখেতে এটা ভুমুকি এটা তাত নামাৰিলে আৰু আচলতে গৈ মেলি তাত পুলিচ প্ৰশাসন মেজিষ্ট্ৰেটে গৈ মেলি পেলাই আচলতে আমি দেখিবলৈ পালো মদৰ ঘানিবিলাক উচ্ছেদ কৰিলে তাত কিন্তু আবকাৰী বিভাগৰো কাম নাই আবকাৰীও গৈ মেলি পেলাই নাপালে সেইকাৰণে বৰ দুখৰ বিষয় আমাৰ দাবী কেইটামান আছে এই দাবী কেইটামান আমি জৰিয়তে আমি ইয়াকে ক'ব বিচাৰিম আজি আপোনালোকে দেখিছে আমাৰ ক ৰাইজে ওলাই আহিছে আৰু ওলাই আহি আজি যিটো আমাৰ মানে ধুধুৰ আলি অৱৰোধ কৰা হৈছে আৰু ইয়াৰ মূল কাৰণটো হৈ গ'ল যে অসমত যিটো অবৈধভাৱে চৰকাৰে চলাই আছে বুলিয়ে ক'ব বিচাৰিম আমি চৰকাৰে অবৈধভাৱে যিটো নেকি এই লালিগুৰৰ ব্যৱসায় চলাই আছে আৰু তাৰ জৰিয়তে নেকি এই চুলাই মদবিলাক যিটো নেকি ঘৰে ঘৰে বনোৱা ব্যৱস্থা কৰিছে এইটো বন্ধ হ'ব লাগে স্পষ্ট কথা আৰু ইয়াৰ যোগেদি ডাঙৰ প্ৰব্লেমটো হৈছে কি আমাৰ গ্ৰামাঞ্চলত আমাৰ গলিয়ে গলিয়ে এই চুলাই মদবিলাক বনোৱা হৈছে কিন্তু ইয়াৰ ওপৰত যিটো নেকি নাখি লগাবলৈ অসম চৰকাৰৰ যিটো নেকি বিশেষ কৰি আবকাৰী বিভাগ আছে এই আবকাৰী বিভাগ আছে নে নাই আমাৰ সন্দেহ হৈছে আবকাৰী বিভাগৰ মানে টকা পইচা দৰমহা পিঠা কোনে খাইছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে খাইছে নেকি যে আবকাৰী বিভাগে মানে কুম্ভ নিৰ্যাত তেওঁবিলাকে হৈ থকা আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে আমাৰ বিশেষ কৰি গোলাঘাট জিলাত হালমৰাকে ধৰি লেটেকুজান চাহ বাগিচাকে ধৰি এই লালিগুৰৰ যোগেদি প্ৰস্তুত কৰা চুলাই মদ খাই যিটো শ শ্ৰমিকৰ মৃত্যু হৈছে এইটো যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ আবকাৰী আহিব লাগে আৰু আমাৰ যিকেইটা মহিলা আছে তেওঁলোকো অলপ চাব লাগে আৰু বস্তুটো মানে কি বন্ধ কৰিব লাগে সেইটো কাৰণে মই আহ্বান জনাইছোঁ সকলোকে যাতে যিসকল গোপনীয় আমাৰ আছে তেওঁলোকো তাৰমানে সজাগতা হওক আৰু যিসকল পুৰুষ আছে সেই পুৰুষসকলক সজাগতা কৰি কেনে মানে বন্ধ কৰিব লাগে বস্তু মদৰ ঘানি ভাঙিলে মানে ভাল হয় কাৰণ কেলৈ এতিয়াতো যিসকলে খায়েই আৰু সৰু যিবিলাক উঠি আহিছে প্ৰজন্ম এতিয়া সেইবিলাকো খাবলৈ প্ৰায় অভ্যাস কৰিছে আৰু বন্ধ হ'লে আমি এটা ভাল পাম এতিয়া তেনেকৈ নামটো খোলাকৈ মই কৈ দিব নোৱাৰোঁ কিন্তু আছে গমো পায় চবেই ইয়াত যিমানখিনি মানুহ গোট খাইছে প্ৰায় মানুহে গমেই পায় যিকি ঘৰত আছে বিকে তালৈ গ'লে অলপমান মানে ভাল পাম বন্ধ হ'লে ভাল পাম আবকাৰী বিভাগ তেনেকৈচোন অহা গমেই নাপাওঁ আমি এতিয়া ইমান দিনৰ পৰা ইয়াত দেখি আছোঁ মদ বিকি থকা দেখিয়ে আছোঁ মানুহে খাই বৈ ঘৰত কাজিয়া কৰে মাৰপিট কৰে মিছেছবিলাকক তো সেইবিলাক বন্ধ হ'ব লাগে আৰু পৰাপক্ষত মদৰ মানে নামেই বন্ধই হ'ব লাগে সেইটো